4 6 নম্বৰ প্ৰশ্নটো আছে তলৰ সংখ্যাবোৰ প্ৰমাণিক ৰূপত প্ৰকাশ কৰা প্ৰমাণিক ৰূপত প্ৰকাশ কৰাৰ আগত আমি দুটা বস্তু মনত ৰাখিব লাগিব যেতিয়া দশমিক আমি সোঁ হাতৰ পৰা বাওঁ হাতে লৈ যাম তেতিয়া ঘাতবোৰ কি হ'ব ধনাত্মক হ'ব আৰু দশমিক যেতিয়া আমি বাওঁ হাতৰ পৰা সোঁ হাতে লৈ যাম তেতিয়া ঘাতবোৰ কি হ'ব ঋণাত্মক হ'ব ইয়াৰ এক নম্বৰত আছে 343000 এটা আমি কি কৰিম ইয়াত দশমিক আছে এই দশমিকটো কি কৰিম আমি এটা সংখ্যাৰ আগত বহাই দিম এটা সংখ্যাৰ আগত বহাই দিলে আমাৰ দশমিক কি হ'ব এতিয়া সোঁ হাতৰ পৰা বাওঁ হাতে আহিব তেতিয়া ঘাতবোৰ কি হ'ব ধনাত্মক হ'ব তো আমি লিখিম এনেকৈ 3.43 ইয়াতে দশমিক আছে ধৰি লোৱা এই দশমিকটো আমি কি কৰিলোঁ এটা সংখ্যাৰ আগত দিলোঁ এতিয়া আমি লিখিম 3.43 লিখিলোঁ ইনটু 10 এটা লিখিম এতিয়া হিসাব কৰিবা দশমিক ইয়াৰ পৰা কেইগড় আমি বাওঁ হাতে আনিলোঁ 1 2 3 4 5 6 এটা আমি লিখিম 10 to the power 6 তো ইয়াত কৈছিলোঁ যে দশমিক যদি সোঁ হাতৰ পৰা বাওঁ হাতে আহে তেতিয়া ঘাতবোৰ কি হয় ধনাত্মক হয় এতিয়া 10 to the power 6 টো কি হৈছে ধনাত্মক কাৰণ দশমিক কি কৈছে সোঁ হাতৰ পৰা বাওঁ হাতে আহিছে তে দুই নম্বৰটো চাওঁ আমি দুই নম্বৰটো কি কৰি আমি দশমিক এটা সংখ্যাৰ আগত বহাব লাগিব এতিয়া 7.004 into 10 এটা লিখি ল'ম ইয়াত দশমিক দিলোঁ কেইগড় বাওঁফালে আনিলোঁ দশমিক হিচাপ কৰা 1 2 3 4 5 6 7 8 9 10 10 to the power কি হ'ব 10 হ'ব দশমিক যেহেতু আমি সোঁ হাতৰ পৰা বাওঁ হাতে আনিছোঁ তেতিয়া কি হ'ব ঘাতবোৰ কি হ'ব ধনাত্মক হ'ব ইয়াত ধৰা দশমিক আছে এই দশমিকটো কি কৰিলোঁ আমি এটা সংখ্যাৰ আগত বহুৱাই দিলোঁ এতিয়া 3 নম্বৰটো আছে 0.0000015 আমি দশমিক ইয়াত আছে দশমিকটো কি কৰিব লাগিব এই দশমিকটো এটা সংখ্যাৰ আগত বহাব লাগিব এতিয়া দশমিক এই বাওঁ হাতৰ পৰা সোঁ হাতে গুচি যাব এতিয়া ঘাতবোৰ কি হ'ব ঋণাত্মক হ'ব আমি লিখিম 1.5 into 10 লিখি লওঁ এই দশমিক কেইগড় আমাৰ সোঁ হাতে গ'ল হিচাপ কৰা 1 2 3 4 5 6 7 1 2 3 4 5 6 7 এটো কি হ'ব 10 to the power 7 টো লিখিলোঁ আমি কি কৈছিলোঁ যে দশমিক সংখ্যা যদি সোঁ হাতৰ পৰা বাওঁ হাতে যায় তেতিয়া ঘাতবোৰ কি হয় ধনাত্মক হয় আৰু দশমিক যদি বাওঁ হাতৰ পৰা সোঁ হাতে যায় তেতিয়া ঘাতবোৰ কি হয় ঋণাত্মক হয় ইয়াত আমি দিব লাগিব -10 to the power 7 1.5 into 10 to the power -7 এইটো আছে এইটো দশমিক আমাৰ বাওঁ হাতৰ পৰা সোঁ হাতে যাব এতিয়া ঘাত কি হ'ব মাইনাস হ'ব এতিয়া আমি লিখিম 1.436 into 10 to the power আমি একবাৰ পিছত দশমিক দিলোঁ ইয়াত কি 1 2 3 4 5 তো কি হ'ব 5 দশমিক যেহেতু আমাৰ কি কৈছে বাওঁ হাতৰ পৰা সোঁ হাতে গৈছে তেতিয়া ঘাত কি হ'ব মাইনাস হ'ব মানে 1.436 into 10 to the power -5 এইটোৱে হ'ল এনসাৰ 7 নম্বৰ প্ৰশ্নটো আছে তলৰ সংখ্যাবোৰ সাধাৰণ ৰূপত প্ৰকাশ কৰা এক প্ৰমাণিক ৰূপত আছে আমি সাধাৰণ ৰূপত লিখিব লাগিব এটা আছে 1.0001 into 10 to the power কি আছে 9 তাৰমানে দশমিকটো আমাৰ আছে সোঁ হাতৰ পৰা বাওঁ হাতে আছে সেইকাৰণে ঘাতটো ধনাত্মক হৈ আছে এবাৰ আমি কি কৰিম ফালে নিব লাগিব ইয়াৰ পৰা 9 গড় সোঁ হাতে আমি দশমিক নিব লাগিব 1 এই পইণ্টটো আমি নিলিখিম 0001 9 গড় সোঁ হাতে নিব লাগিব এটা আছে আমাৰ 1 2 3 4 5 6 7 8 9 তাৰমানে হিচাপ কৰিছোঁ ইয়াত আছিলে আমাৰ ইয়াৰ পৰা হ'ব 9 গড় সোঁ হাতে 1 2 3 4 5 6 7 8 9 ইয়াত আমি 0 লিখিব নালাগে যাতে দশমিকটো এইফালে থাকে আৰু ইয়াত আছে 3.02 into 10 to the power -6 10 to the power -6 আছে মানে কি আমাৰ দশমিক বাওঁ হাতৰ পৰা সোঁ হাতে আছে ইয়াক আমি লিখিব লাগিব
এতিয়া এফালে আনিব লাগিব আমি লিখিম 3 0 2 302 লিখিলো আৰু 10 টু দি পাৱাৰ -6 আছে তাৰ মানে দশমিকটো আমাৰ ইয়াত আছে ইয়াৰ পৰা 6 ঘৰ বাওহাতে আনিব লাগিব তে লিখিম আমি 0 0 0 ইয়াত আছে ইয়াৰ পৰা হ'ব 1 2 3 4 5 ইয়াত হলে কি হ'ব 6 তোমালোকে জানা যে দশমিকৰ বাওফালে সদায় শূন্য এটা দিব লাগে তো হৈ গ'ল আমাৰ আনসাৰ ইয়াৰ পৰা আমি আনিলো 1 2 3 4 5 6 এই শূন্যটো দিলো যে দশমিকৰ বাওফালে কি থাকে শূন্য এটা দিব লাগে নহলে পূৰ্ণ দশমিক নহয় এটো হল 2 নম্বৰ আনসাৰ 8 নম্বৰ প্ৰশ্নটো আছে m নিৰ্ণয় কৰা যাতে -3 to the power m plus 1 into -3 to the power 5 equals to -3 to the power 7 হয় ইয়াৰ পৰা আমাৰ m ৰ মান নিৰ্ণয় কৰিব লাগে প্ৰথমে আমি এটো লিখি লৈছো -3 the power কিমান আছে m plus 1 into -3 to the power কিমান আছে 5 equals to আছে -3 to the power 7 আমি এটা অবেদ পাইছিলো a to the power m into a to the power n a to the power m into a to the power n হলে কি পাইছিলো a to the power m plus n অবেদটো আমি পাইছিলো তো একে আছে তাৰ মানে ভূমি একে থাকিলে পুৰণা ক্ষেত্ৰত সূচকবোৰ যোগ হৈ যাব এতিয়া তে a to the power যদি আমি এটো m ধৰু আৰু এটো a to the power যদি n ধৰু তেতিয়া কি হ'ব a to the power m plus n এটা এর মান হ'ব 3 -3 লিখিলো a to the power m এখিনি ধৰা m ৰ মান ধৰিলো আৰু এখিনি হল n m মান হল m plus 1 আৰু প্লাস n ৰ মান হল 5 এফালে আছে -3 whole power 7 minus 3 to the power m plus 5 plus 1 কৰিলে পাম আমি 6 equals to আছে minus 3 to the power 7 তে ভূমি আমাৰ একেই আছে তে আমি লিখিম m plus 6 equals to 7 এটো implies হ'ব ইয়াৰ পৰা আমাৰ m ৰ মান নিৰ্ণয় কৰিব লাগে m equal to 7 6 টো আমাৰ বাওফালে আছে এফালে লিখি হ'ব মাইনাস হ'ব m equal to পালো আমি 1 এটো হল 8 নম্বৰৰ आंसर 9 নম্বৰত আছে এটা উদ্ভিদ কোষৰ আকাৰ মানে ব্যাস 0.00001275 মিটাৰ ইয়াক মাইনৰ ওপৰত প্ৰকাশ কৰা প্ৰথম আমি সংখ্যাটো লিখি লৈছো ইয়াক আমি মাইনৰ ওপৰত প্ৰকাশ কৰিব লাগিব দশমিক আমি এটা সংখ্যা আগত বহাব লাগিব এটা সংখ্যা আগত বহালে কেনেকৈ বহাম আমি আগত পাইছো লিখিম 1.275 1.275 তে হিসাব কৰা দশমিক কেইগৰ আমি বহাতে লৈছো ইয়াত আছিল 1 2 3 4 5 ইয়াত বহাইছো তে কি হ'ব 10 to the power into 10 to the power minus 5 এটো হল মান্য ৰূপ 10 নম্বৰ প্ৰশ্নটো আছে এটা থাকত 20 মিলিমিটাৰ বেদৰ 5খন কিতাপ আৰু 0.016 মিলিমিটাৰ বেদৰ 5 খিলা কাগজ আছে থাকটোৰ মুঠ বেদ কিমান তে আমি কি কৰিম যে এটা থাকত 20 মিলিমিটাৰ বেদৰ 5খন কিতাপ তাৰে 20 লগত আমি 5 পূৰণ কৰি দিম প্লাস 0.016 ৰ লগত আকৌ আমি 5 পূৰণ কৰি দিম তাৰে এই দুটা পূৰণ কৰি দিম প্লাস আকৌ এটো পূৰণ কৰি দিম আমি লিখিলাম থাকটোৰ মুঠ বেদ হ'ব
ভাগটোৰ মুঠ বেদ ভাগটোৰ মুঠ বেদ হ'ব ইয়াতে তলতে লিখি দিছোঁ 20 into 5 প্লাছ যেটা আমাৰ মুঠ উলিয়াব দিছে 0.016 into 5 তে 20 লগত যদি আমি 5 পূৰণ কৰি দিওঁ 2 into 5 হ'ব 10 আৰু শূন্য এটা আছে বহুৱাই দিলোঁ মানে 100 প্লাছ 0.016 into 5 কৰিলে পাম আমি 0.080 এই দুটা পূৰণ কৰিলে এতিয়া আমি এইটো যোগ কৰি দিম এইটো যোগ কেনেকৈ কৰিম চোৱা তো 100 লিখিলোঁ ইয়াত দশমিকৰ পিছত তিনিটা সংখ্যা আছে ইয়াত আমি দশমিক দি তিনিটা 0 দিলোঁ ইয়াত 0.080 তোমরা এটা মনত ৰাখিবা যে দশমিকৰ পিছত যদি অকল শূন্য থাকে তে শূন্যটো আমি নিলিখো তেতিয়া 08 এই 0টো আমি লিখিব নালাগে যেটো দশমিকৰ পিছত 0 হয় তো আমি লিখিব নালাগে তো আমি লিখিম এইটা যোগ কৰিলে পাও 100.08 এককটো লিখিব লাগিব এটো হল 10 নম্বৰৰ এনসাৰ 11 নম্বৰ প্ৰশ্নত আছে তলৰ প্ৰতিটো প্ৰশ্নৰ কাৰণে 4টা উত্তৰ লিখা আছে শুদ্ধ উত্তৰটো লিখা মানে এটা প্ৰশ্ন দি আছে আৰু তাৰ 4টা অপচন দি আছে তাৰ ভিতৰত কোনটো শুদ্ধ হয় হেতু আমি বাছি উলিয়াব লাগিব আৰু হেতু লিখিব লাগিব 1 নম্বৰত আছে এ নম্বৰত আছে 3 to the power -3 মান হ'ব 3 to the power -3 মান কিমান হ'ব চোৱা তে 3 ইয়াৰ তলত কি আছে 1 এটা আছে মানে 3 to the power আছে -3 ইয়াৰ তলত কি আছে 1 এটা আছে এটা যদি আমি উলটাই দিও 1 টো উপৰত গুছি যাব এই 3 টো তলত নামি আহিব তেতিয়া গাটো কি হ'ব ধনাত্মক হ'ব তাৰ মানে 1/3 কিউব 1/3 কিউব ইয়াৰ 3 নম্বৰটো হ'ল শুদ্ধ আনসাৰ 1/3 কিউব আৰু বি নম্বৰত আছে 2/3 মান হ'ব এতিয়া 2/3 মান হ'ব এটো যদি আমি উলটা কৰি দিও মানে 3 টো যদি উপৰত লিখি দিও আৰু 2 টো যদি তলত লিখি দিও তেতিয়া কি হ'ব এটো মাইনাস হৈ যাব -2 হ'ব 3/2 -2 এটো 3 নম্বৰটো হ'ব সি নম্বৰত আছে -2/4 হোল টু দি পাৱাৰ 4 ৰ মান হ'ব এতিয়া মাইনাস যদি আমি 4 বাৰ পূৰণ কৰি দিও তেতিয়া কি হৈ যাব প্লাস হৈ যাব আৰু 2 যদি আমি 4 বাৰ পূৰণ কৰি দিও তেতিয়া 16 হ'ব আৰু 4 ক যদি আমি 4 বাৰ পূৰণ কৰি দিও কিমান হ'ব 81 হ'ব এটা মাইনাস আমি 4 বাৰ পূৰণ কৰিলে প্লাস হৈ গল 2 4 বাৰ পূৰণ কৰিলে কিমান হ'ব 16 হ'ব আৰু 4 যদি 4 বাৰ পূৰণ কৰি দিও তেতিয়া কি হ'ব 81 হ'ব তে ডি নম্বৰত আছে 0.00064 ৰ প্ৰমাণিক ৰূপটো হল ইয়াৰ প্ৰমাণিক ৰূপটো কিমান হ'ব ইয়াত আছে তেটো দশমিক আমি এটা সংখ্যা আগত দিব লাগিব 6.4 into 6.4 যেটো আমি প্ৰমাণিক ৰূপত নিব দিছে এতিয়া ইয়াত যদি আমি দশমিক দি দিও তেতিয়া আমি হিসাব কৰিব লাগিব দশমিকটো কেইগৰ ইফালে আনিলো 1 2 3 4 5 তো কি হ'ব 6.4 into 10 to the power 5 কত আছে 6.4 into 10 to the power 5 এটো প্লাস আছে নহব এটো মাইনাস হ'ব 6.4 into 10 to the power 5 এটো হ'ব 4 নম্বৰ অপচনটো শুদ্ধ তাৰপিছত ই নম্বৰত আছে 2.03 into 10 to the power -5 ৰ মানটো হ'ব 2 পইণ্ট এটো মাইনাস আছে সূচক গাত কি আছে মাইনাস আছে গতিকে দশমিকটো এফালে আহিব তে হ'ব 203 আছে পইণ্টটো যে আমি ইয়াত দিয়া হয় মানে এফালে দিয়া হয় কেইগৰ আনিলো 0.0000203 মানে এটো আমি লিখি ললো যে 203 টো লিখিলো তাৰপিছত 10 to the power -5 আছে গতিকে দশমিকটো আমাৰ এফালে আহিব তো আমি ইয়াৰ পৰা হিসাব কৰিম 5 গৰ এফালে আহিব আৰু দশমিকৰ পিছত আমি শূন্য এটা দিব লাগে তেতিয়া কি হয় এটো পূৰ্ণ দশমিক হয় এটো 2 নম্বৰটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ